কেৱল এপেক্স বেংক বুলিয়ে নহয়, যিকোনো ধৰণৰ এক্সামত যিবিলাক এৱাৰ্ডবিলাক থাকে, তো সেই এৱাৰ্ডবিলাকৰ ওপৰত খুব কুৱেশ্যন আহে। লাগিলে সেয়া নোবেল এৱাৰ্ডেই হওক বা ভাৰতৰত্নই হওক বা আমাৰ অসমৰ অসম বৈভৱ বা পদ্মা এৱাৰ্ডখিনিয়ে হওক, বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এপেক্স বেংকৰ যোৱাবাৰৰ এক্সামত পদ্ম এৱাৰ্ডছৰ পৰা কুৱেশ্যন আহিছিলে, আৰু এইবাৰো চান্সেছ আছে, যিহেতু 2026 চনৰ পদ্ম এৱাৰ্ডসমূহ ইতিমধ্যে ঘোষণা কৰিছে, আৰু আমাৰ অসমে পদ্মশ্ৰী এৱাৰ্ড এইবাৰ 5টাকৈ লাভ কৰিবলৈ সক্ষম হৈছে। চ' এইকেইটা কথা আমি জনাটো দৰকাৰ। গতিকে পৰীক্ষালৈ যোৱাৰ আগত এই ভিডিঅ'টো আপোনালোকে এবাৰ চাই চাব, যাতে এই কুৱেশ্যনখিনি যদি আহে আপোনালোকে এটেম্প কৰিব পাৰে। ঠিক আছে, 1 নম্বৰ কুৱেশ্যন কি দিয়া আছে, তাতে সুধিছে যে হাউ মেনি পাৰ্চনেলিটিজ ফ্ৰম আছাম ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2026। 2026 চনত কিমানগৰাকী পাৰ্চনেলিটিছে অসমৰ পৰা ৰিচিভ কৰিছে পদ্ম এৱাৰ্ড, তো সেইটো আমাক সুধিছে। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। তাৰমানে 5গৰাকীয়ে অসমৰ পৰা পদ্ম এৱাৰ্ডসমূহ লাভ কৰিছে। এতিয়া কোনেনো লাভ কৰিছে, কি কথা, আমি গোটেইখিনি চাই লওঁ, কাৰণ সেইখিনি প্ৰথমতে জানি লওঁ, তাৰপাছত তেতিয়া MCQসমূহ কৰিবলৈ আমাৰ সুবিধা হ'ব। একচুৱেলি পদ্ম এৱাৰ্ড বুলি কৈ দিয়াৰ লগে লগে কিবা পদ্মশ্ৰীয়ে যে দিয়ে তেনেকুৱা ধৰণৰ কোনো কথা নাই। পদ্ম এৱাৰ্ডত আপোনালোকৰ পদ্ম বিভূষণ থাকে, পদ্মভূষণ থাকে আৰু পদ্মশ্ৰী থাকে। পদ্মবিভূষণ ইজ দ্য হায়েষ্ট এৱাৰ্ড অফ দ্য পদ্ম এৱাৰ্ড। পদ্ম এৱাৰ্ডবিলাকৰ ভিতৰত আটাইতকৈ হায়েষ্ট এৱাৰ্ডটোৱে হৈছে, হায়েষ্ট সন্মানটোৱে হৈছে পদ্মবিভূষণ, এণ্ড ছেকেণ্ড হায়েষ্টটো হৈছে পদ্মভূষণ, আৰু থাৰ্ডটো হৈছে পদ্মশ্ৰী। আৰু গোটেই ভাৰতৰ ভিতৰত একদম হায়েষ্ট যিটো সন্মান সেইটো হৈছে ভাৰত ৰত্ন, এণ্ড ছেকেণ্ড হায়েষ্ট ইজ পদ্মবিভূষণ, থাৰ্ড ইজ পদ্মভূষণ, এণ্ড ফ'ৰ্থ ইজ পদ্মশ্ৰী। তো সেইবিলাকৰ ওপৰতো কুৱেশ্যন সোধে। এতিয়া আমাৰ অসমে 2026 বৰ্ষত পদ্মশ্ৰী লাভ কৰিছে, পদ্মবিভূষণ আৰু পদ্মভূষণ অসমৰ কোনো মানুহে লাভ কৰা নাই। তো অসমৰ 5গৰাকী এনেকুৱা ধৰণৰ পাৰ্চনেলিটিজ আছে, যিকেইগৰাকীয়ে 2005 বৰ্ষত কি হৈ গৈছে, পদ্মশ্ৰী লাভ কৰিছে। তাৰে প্ৰথমগৰাকী হৈছে নুৰুদ্দিন আহমেদ। নুৰুদ্দিন আহমেদ আৰ্ট আৰু থিয়েটাৰ ষ্টেজ ক্ৰাফ্টৰ লগত তেখেত জড়িত আছিলে। এই পিঅ'নাৰিং আৰ্ট ডিৰেক্টৰ হয় তেওঁ, স্কেল্পচাৰ এণ্ড ছেট ডিজাইনাৰ হু ৰিভলিউচনাইজ আছামিজ এণ্ড মোবাইল থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্ট। ঠিক আছে, নেক্সট আহিলে ডক্টৰ, নামকেইটা মনত ৰাখিব। নুৰুদ্দিন আহমেদ, তেখেত আৰ্ট আৰু ষ্টেজ ক্ৰাফ্টৰ লগত জড়িত, সেইখিনি মনত ৰাখিলে হ'ব। ডক্টৰ যোগেশ দেউৰীয়ে লাভ কৰিছে পদ্মশ্ৰী এৱাৰ্ড 2026 চন। তেখেত এগ্ৰিকালচাৰৰ লগত জড়িত, যিটো চেৰিকালচাৰ তেওঁ তাৰ লগত জড়িত। আছাম এৰি চিল্ক যিটো ছেক্টৰ, তো তাৰ লগত তেখেত জড়িত আছিলে। পখিলা লেখথেপী বুলি এগৰাকী মহিলাই লাভ কৰিছে, যিগৰাকী নেকি আৰ্টৰ লগত জড়িত, ফক মিউজিকৰ লগত জড়িত, কাৰ্বি মিউজিকৰ লগত তেখেত জড়িত আছিলে। ইয়াৰ পাছতে লাভ কৰিছে হৰিচৰণ শইকীয়া। হৰিচৰণ শইকীয়া যিগৰাকী নেকি ক্লাছিকেল ডান্সৰ লগত জড়িত, আৰু ক্লাছিকেল ডান্স বুলি কৈ দিয়াৰ লগে লগে তেখেত অসমৰ যিটো সত্ৰীয়া ডান্স, অসমৰ ক্লাছিকেল ডান্স, তো সেই ক্লাছিকেল ডান্সটোৰ লগত জড়িত আছিলে হৰিচৰণ শইকীয়া। আৰু আছে কবীন্দ্ৰ পুৰকায়স্থ, তো তেখেত জড়িত পাব্লিক এফেয়াৰ্ছৰ লগত, আৰু তেখেতক মৰণোত্তৰভাৱে এই সন্মানটো দিয়া হৈছে। চ' এই 5গৰাকীৰ নামটো আপোনালোকে মনত ৰাখিব। প্ৰথম নামটো আমি কি ক'লোঁ, প্ৰথম নামটো ক'লোঁ আপোনালোকক যে নুৰুদ্দিন আহমেদে লাভ কৰিছে আৰ্ট আৰু তেখেত থিয়েটাৰৰ লগত জড়িত, লগতে ষ্টেজ ক্ৰাফ্টৰ লগত জড়িত। ডক্টৰ যোগেশ দেউৰী জড়িত এগ্ৰিকালচাৰ, চেৰিকালচাৰ পাৰ্টটোৰ লগত তেখেত জড়িত। পখিলা লেখথেপী কাৰ্বি যিটো মিউজিক, ফক মিউজিক, তাৰ লগত জড়িত। হৰিচৰণ শইকীয়া জড়িত আৰ্ট, ক্লাছিকেল যিটো ডান্স, সত্ৰীয়া ডান্সৰ কথা কোৱা হয়, সেইটোৰ লগত জড়িত। আৰু কবীন্দ্ৰ পুৰকায়স্থ, তেখেত পষ্টনমাছ, তাৰমানে তেখেতক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে, পাব্লিক এফেয়াৰ্ছৰ লগত তেখেত জড়িত। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চাই লওক। এতিয়া কুৱেশ্যনবিলাক কৰাত আপোনালোকৰ সুবিধা হ'ব। কুৱেশ্যন নম্বৰ 2ত আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পদ্মশ্ৰী এৱাৰ্ডী ফ্ৰম আছাম ইন 2026। আমি এতিয়া অসমৰ পৰা 2026 চনত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা গোটেই 5গৰাকীৰ নামেই গম পালোঁ। চ' হৰিচৰণ শইকীয়া লাভ কৰিছে, যোগেশ দেউৰীয়ে লাভ কৰিছে, নুৰুদ্দিন আহমেদে লাভ কৰিছে, ভূপেন হাজৰিকাই 2026 বৰ্ষত লাভ কৰা নাই। গতিকে কোনটো নহয় সুধিছে, নট সুধিছে। চ' নট বুলি কৈ দিয়াৰ লগে লগে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট যদি যাওঁ, কুৱেশ্যন নম্বৰ 3 তাতে সুধিছে
যে যোগেশ দেউৰী ৰিচিভ পদ্মশ্ৰী এৱাৰ্ড 2026 কণ্ট্ৰিবিউশ্যনছ অফ দ্য হুইচ ফিল্ড যোগেশ দেউৰীয়ে 2026 বৰ্ষত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে তেখেতে কোনটো কেটেগৰীৰ লগত জড়িত তেখেত এগ্ৰিকালচাৰ চেৰিকালচাৰৰ লগত তেখেত জড়িত আছিলে এৰি চিল্কৰ লগত তেখেত জড়িত আছিলে ঠিক আছে নেক্সট যদি যাওঁ নুৰুদ্দিন আহমেদৰ কথা সুধিছে নুৰুদ্দিন আহমেদ কোনটো ফিল্ডৰ লগত জড়িত নুৰুদ্দিন আহমেদ তলত 4টা ফিল্ড আছে তাৰে ভিতৰত তেখেত থিয়েটাৰ আৰু আৰ্টৰ লগত জড়িত তাৰমানে ষ্টেজ ক্ৰাফ্টৰ লগত তেখেত জড়িত আছিলে থিয়েটাৰ ইণ্ডাষ্ট্ৰীৰ লগত তেখেত জড়িত আছিলে সেইটো ইম্পৰ্টেণ্ট নেক্সট আহি গ'ল আপোনালোকক সুধিব পাৰে যে পখিলা লেকথেকপি ইজ অলছ' ন'ন ফৰ হুইচ কণ্ট্ৰিবিউশ্যন তেখেত কোনটো ফিল্ডৰ লগত জড়িত তেখেত ক্লাছিকেল ডান্সৰ লগত জড়িত নেকি নে তেখেত ফক মিউজিকৰ লগত জড়িত য়েছ তেখেত কাৰ্বি যিটো ফক মিউজিক তাৰ লগত তেখেত জড়িত আছিলে পখিলা লেকথেকপি ঠিক আছে তেখেত কাৰ্বি এগৰাকী মহিলা হয় 6 নম্বৰ কুৱেশ্যন সুধিছে হৰিচৰণ শইকীয়া ইজ এছ'চিয়েটেড উইথ হৰিচৰণ শইকীয়া সত্ৰীয়া ডান্স যিটো নেকি আমি ক্লাছিকেল ডান্স অফ ইণ্ডিয়াৰ ভিতৰত পৰে তাৰ লগত তেখেত জড়িত আছিলে নেক্সট আহিলে আপোনালোকৰ নেক্সট 7 নম্বৰ কুৱেশ্যনটোলৈ যোৱাৰ আগতে আপোনালোকে চাই ল'ব পাৰে যিহেতু আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ এডুকেশ্যনৰ তৰফৰ পৰা এইবাৰ এটা সৰু ইনিচিয়েটিভ আছিলে 10 দিনীয়া লাইভ মক এক্সাম আমি কণ্ডাক্ট কৰিছিলোঁ যিটো আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ এক্সাম 2026 বৰ্ষৰ 28 জুনত হ'বলৈ গৈ আছে তাৰ বাবে আৰু 10খন মক পেপাৰ 10 দিন লাইভ মক টেষ্ট আমি ৰেডি আপোনালোকৰ কাৰণে কণ্ডাক্ট কৰিছিলোঁ আৰু তাৰে মক টেষ্ট নাম্বাৰ 7ৰ এইটো ৰিজাল্ট চিট হয় এতিয়াও যদি বহুতে ভাবি আছে যে আমি এই ধৰণৰ মক এক্সামসমূহত এটেম্প কৰিব পাৰোঁ তো এতিয়াও তেওঁলোকে এটেম্প কৰিব পাৰে তেওঁলোকে যদি এতিয়া এটেম্প কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াতে আমাৰ ফোন নম্বৰটো দিয়া হৈছে ডেছক্ৰিপশ্যনতো ফোন নম্বৰটো আছে আপোনালোকে লৈ ল'ব পাৰিব তাতে কণ্টেক্ট কৰিলে হ'ব হোৱাটছএপৰ যোগেদি 6026300671 ইয়াতে কণ্টেক্ট কৰিলে হ'ব আপোনালোকে আৰু এতিয়া যদি আপোনালোকে লয় অন স্পট আপোনালোকে হোৱাটছএপ যোগে 7খন মক পেপাৰ যিকেইখন ইতিমধ্যে হৈ গৈছে গোটেইখন পাই যাব বাকী 8খন 8, 9, 10 এইকেইখন আপোনালোকে এজ এ লাইভ এক্সাম এটেম্প কৰিব পাৰিব ঠিক আছে বাৰু 7 নম্বৰ কুৱেশ্যনটো সুধিছে কবিন্দ পুৰকায়স্থ যিগৰাকী নেকি মৰণোত্তৰভাৱে লাভ কৰিছিলে ৱাজ এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড ইন হুইচ কেটেগৰী তেখেতে কোনটো কেটেগৰীত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে পুৰকায়স্থ পি ফৰ পাব্লিক এফেয়াৰ্ছ তেখেত পাব্লিক এফেয়াৰ্ছৰ লগত জড়িত আছিলে চ' এনেকৈ ধৰণে মনত ৰাখিবলৈ চেষ্টা কৰিব যাতে কনফিউজনছ ক্ৰিয়েট নহয় 8 নম্বৰ কুৱেশ্যনটো সুধিছে পদ্মশ্ৰী ইজ দ্য ডেছ হাইষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া প্ৰথমতে কৈ আহিছিলোঁ পদ্মশ্ৰীটো হৈছে আমাৰ ইণ্ডিয়াৰ 4th হাইষ্ট চিভিলিয়ান এৱাৰ্ড কিন্তু যদি পদ্ম এৱাৰ্ডসমূহৰ ভিতৰত সোধে তেতিয়াহ'লে ই থাৰ্ড হাইষ্ট হ'ব কাৰণ তাতে ভাৰত ৰত্নটো নোসোমায় নহয় জানো নেক্সট 9 নম্বৰ কুৱেশ্যন সুধিছে পদ্ম এৱাৰ্ডছ আৰ এনাউন্সড বাই হুইচ মিনিষ্ট্ৰী কোনটো মিনিষ্ট্ৰীয়ে পদ্ম এৱাৰ্ডসমূহ এনাউন্স কৰে আৰু কোনটো ডেটত এনাউন্স কৰে প্ৰতি বছৰে এনাউন্স কৰে তো মিনিষ্ট্ৰী অফ দ্য হোম এফেয়াৰ্ছে এনাউন্স কৰে অন ৰিপাব্লিক ডে দিনাখন 26 জানুৱাৰী তাৰিখে তো এইটো এনাউন্স কৰে চ' অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰ কুৱেশ্যন সুধিছে পদ্ম এৱাৰ্ডছ আৰ ইনষ্টিটিউটেড ইন হুইচ ইয়াৰ পদ্ম এৱাৰ্ডসমূহ 1954 চনৰ পৰা দিয়া আৰম্ভ কৰিছে ঠিক আছে নেক্সট আহিলে আপোনালোকৰ নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে ইয়াত আছে মই কিবা ৰাখিছিলোঁ য়েছ যদি আপোনালোকে মক পেপাৰসমূহ ল'ব বিচাৰিছে এনেকৈ ধৰণে আচলতে মক পেপাৰসমূহৰ কাৰণে আমি এই ধৰণে OMRCটো প্ৰভাইড কৰিছোঁ যাতে একেবাৰে ৰিয়েল এটা এক্সামৰ এনভাইৰনমেণ্ট আপোনালোকৰ কাৰণে ক্ৰিয়েট হয় আৰু আপোনালোকৰ যিটো কনফিডেন্স সেইটো কনফিডেন্সটো বুষ্ট হয় তো তাৰ বাবে চেষ্টা কৰিছোঁ আৰু তেওঁলোকে যিহেতু আমাৰ এক্সাম 2 ঘণ্টাৰ কাৰণে হয় যেনেধৰণে ৰিয়েল এক্সামতো হ'ব ঠিক একেধৰণে 2 ঘণ্টাৰ কাৰণে এক্সামটো হয় আৰু সেই 2 ঘণ্টা এক্সাম দিয়াৰ পাছত OMRCখন ফিল আপ OMRCখন আমালৈ ফটো মাৰি পঠাই দিব লাগে আৰু পঠাই দিয়াৰ পাছত আমি এইখিনি চেক কৰি পানি এই ধৰণে নাম্বাৰিং কৰি পানি এখন মেৰিট লিষ্ট আমি প্ৰভাইড কৰোঁ প্ৰতিটো এক্সামৰ কাৰণে এনেকুৱা ধৰণে মেৰিট লিষ্ট আছে আমাৰ হোৱাটছএপৰ ইউটিউবৰ যিটো কমিউনিটি পোষ্ট তাতে চাব পাৰিব নেক্সট 12 নম্বৰ কুৱেশ্যন সুধিছে হুইচ ষ্টেট কণ্ট্ৰিবিউটেড দ্য হাইয়েষ্ট নাম্বাৰ অফ দ্য পদ্মশ্ৰী এৱাৰ্ডি ফ্ৰম নৰ্থ ইষ্ট ইন 2026 2026 বৰ্ষত নৰ্থ ইষ্টৰ পৰা হাইয়েষ্ট কণ্ট্ৰিবিউশ্যনছ মানে হাইয়েষ্ট পদ্মশ্ৰী এৱাৰ্ড কোনখন ষ্টেটে লাভ কৰিছে সেইখনটো অসমেই হ'ব অসমে 5টাকৈ এৱাৰ্ড এবাৰ লাভ কৰিছে ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ
13 number question সুধিছে যে পদ্ম এৱাৰ্ডছ আৰ জেনেৰেলি এনাউন্স অন হুইচ অকেজন তো এইটো আমি অলপ আগতে কৈ আহিছোঁ ৰিপাব্লিক ডে দিনাখন এইটো এনাউন্স কৰা হয় 26th of January ঠিক আছে নেক্সট আহিলে 14 number question পদ্মশ্ৰী belongs to which group of awards এইটো চিভিলিয়ান এৱাৰ্ডৰ ভিতৰত পৰে এইটো একেবাৰে ইজি কুৱেশ্যন আৰু এইটো মই কৈ দিবলগীয়া কিবা কুৱেশ্যন আছিলে বুলি মোৰ ভবাই নাই নেক্সট সুধিছে which of the following is the correct order of the পদ্ম এৱাৰ্ডছ কেইটা আছে তিনিটা আছে মই কৈ আহিলোঁ এটা কাৰেক্ট অৰ্ডাৰটো সুধিছে হাইয়েষ্ট টু লোৱেষ্ট এটাকে হাইয়েষ্ট মই কি বুলি কৈছিলোঁ পদ্ম বিভূষণ বুলি কৈছিলোঁ তো পদ্ম বিভূষণ আছে হাইয়েষ্ট দুটা অপশ্যনত আছে ছেকেণ্ড হাইয়েষ্টটো কৈছিলোঁ পদ্মভূষণ য়েছ অপশ্যন চিটো হ'ব শুদ্ধতা কাৰণ থাৰ্ড হাইয়েষ্টটো হৈছে পদ্মশ্ৰী কিন্তু ভাৰতৰত্নটো যেতিয়া ইণ্ডিয়ান চিভিলিয়ান এৱাৰ্ড বুলি কৈ দিয়ে যেতিয়া পদ্ম ৱৰ্ডটো নাথাকিব তেতিয়া কিন্তু পদ্মশ্ৰীটো হ'ব ফ'ৰ্থ হাইয়েষ্ট ঠিক আছে নেক্সট পদ্ম এৱাৰ্ডছ আৰ প্ৰেজেণ্টেড বাই হোম পদ্ম এৱাৰ্ডছ কোনে প্ৰেজেণ্ট কৰে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ব শুদ্ধ উত্তৰ বিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 17 নম্বৰ কুৱেশ্যনটো সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ পদ্ম এৱাৰ্ড তলৰ কোনটো এটা পদ্ম এৱাৰ্ড নহয় আমাৰ ভাৰতৰ এটাকৈ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড যিটো ভাৰতৰত্ন সেইটো এটা পদ্ম এৱাৰ্ড নহয় পদ্ম এৱাৰ্ডৰ ভিতৰত তিনিটাই পৰে পদ্মবিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী পদ্মবিভূষণ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড পদ্ম এৱাৰ্ডসমূহৰ ভিতৰত আৰু পদ্মভূষণটো ছেকেণ্ড হাইয়েষ্ট আৰু পদ্মশ্ৰীটো হৈছে থাৰ্ড হাইয়েষ্ট কিন্তু ইণ্ডিয়াৰ ভিতৰত যদি হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি কয় ভাৰতৰত্ন ছেকেণ্ড হাইয়েষ্ট পদ্মবিভূষণ থাৰ্ড হাইয়েষ্ট পদ্মভূষণ আৰু ফ'ৰ্থ হাইয়েষ্ট হৈছে পদ্মশ্ৰী ঠিক আছে নেক্সট আমি যাম 18 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ দ্য পদ্ম এৱাৰ্ডছ এনাউন্স ইন 2026 2026 বৰ্ষত এনাউন্স কৰা পদ্ম এৱাৰ্ডসমূহৰ ভিতৰত কিমান আছে টোটেল এৱাৰ্ড 131টা এৱাৰ্ড লাভ কৰিছে পদ্ম এৱাৰ্ডসমূহৰ ভিতৰত পদ্মশ্ৰী বুলি কোৱা নাই টোটেল পদ্ম এৱাৰ্ডছ পদ্মভূষণ পদ্মবিভূষণ সকলোখিনি লগ লাগি পদ্মবিভূষণ আই থিংক 5টা লাভ কৰিছে 5টা এৱাৰ্ড পদ্মবিভূষণৰ আৰু 13টা এৱাৰ্ড পদ্মভূষণৰ আৰু বাকীখিনি গোটেইখিনি আই থিংক 113টা আছিলে বাকী যিমানখিনি ৰ'ল 113টা পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে আৰু তাৰে 5টা আমাৰ অসমৰে আৰু এটা মনৰ কথা মনত ৰাখিব লাগিব আহিবও পাৰে 19টা এৱাৰ্ড ওমেনসকলে পাইছে ঠিক আছে টোটেল 131 ঠিক আছে নেক্সট এইখন আমাৰ এডভাৰটাইজমেণ্টখন যিখন নেকি মক পেপাৰৰ কাৰণে ৰিলিজ কৰা হৈছে তাতে ফোন নম্বৰটো দিয়া হৈছে কিবা জানিবলগীয়া থাকিলে যদি লওঁ বুলি ভাবে তেতিয়াহ'লে এইটো 6026300671ত হোৱাটছএপ কৰিব ঠিক আছে নেক্সট 19 নম্বৰ কুৱেশ্যন হাউ মেনি পদ্ম বিভূষণ এৱাৰ্ডছ আৰ গিভেন ইন 2026 2026 বৰ্ষত কেইটাকৈ পদ্ম বিভূষণ এৱাৰ্ড দিয়া হৈছে 5টা দিয়া হৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব পদ্ম বিভূষণ 5টা দিয়া হৈছে মনত ৰাখিব একেবাৰে নোট কৰি ৰাখক একেবাৰে যাতে ব্ৰেইনত ৰৈ যায় আৰু 20 নম্বৰ কুৱেশ্যন হাউ মেনি পদ্মভূষণ এৱাৰ্ডছ ৱেৰ এনাউন্স ইন 2026 পদ্মভূষণ এৱাৰ্ড কেইটা দিছে 13টা দিছে ঠিক আছে নেক্সট আহিলে আপোনালোকৰ How many Padmasri awards were given in 2026? Padmasri 113টা দিয়া হৈছে আমাৰ ইণ্ডিয়াত 113টা ঠিক আছে নেক্সট আহিলে which is the highest civilian award of India আমাৰ ইণ্ডিয়াৰ highest civilian award টো হৈছে ভাৰত ৰত্ন অপশ্যন ডি will be the correct answer ঠিক আছে নেক্সট আহি গ'ল which award is considered as the second highest civilian award second highest civilian award কোনটো হয় পদ্ম বিভূষণ মই বাৰে প্ৰতি কৈ আহিছোঁ পদ্ম বিভূষণ is the second highest civilian award হয় civilian award টো আছে এইটো মনত ৰাখিব নেক্সট 24 নম্বৰ কুৱেশ্যন which award is ranked as third among India civilian award তৃতীয়টো কোনটো হয় হেতু হৈছে পদ্মভূষণ আৰু চতুৰ্থটো মই কথা মই কৈ আহিছোঁ যে পদ্মশ্ৰী ইজ দ্য fourth highest civilian award who received the পদ্মবিভূষণ পোষ্টহুমেনলি তাৰমানে মনোনীতভাৱে কোনে পদ্মবিভূষণ লাভ কৰিছে 2026 বৰ্ষত 2026 বৰ্ষত পদ্মবিভূষণ কোনে লাভ কৰিছে ৰোহিত শৰ্মাই লাভ কৰিছে নে নাই কৰা আলকা ইয়াগনিকে পদ্মভূষণ লাভ কৰিছে শচীন তেণ্ডুলকাৰে নাই কৰা ধৰ্মেন্দ্ৰই কি কৰিছিলে এজন বলিউড এক্টৰ হয় তো তেখেতে পদ্মবিভূষণ লাভ কৰিছে মৰণোত্তৰভাৱে 2026 বৰ্ষত ইম্পৰ্টেণ্ট হয় যিহেতু তেখেত এজন যথেষ্ট অৱদান আছে তেখেতৰ চিনেমা জগতলৈ নহয় জানো নেক্সট 2026 নম্বৰ কুৱেশ্যন which cricketer received পদ্মশ্ৰী award in 2026 পদ্মশ্ৰী আপোনালোকৰ
ৰোহিত শৰ্মাই লাভ কৰিছে 2026 বৰ্ষত পদ্মশ্ৰী ৰোহিত শৰ্মাই লাভ কৰিছে ইয়াৰ লগতে আলকা ইয়াগনিকৰ কথাও আহিব পাৰে তো তেখেত এগৰাকী ছিংগাৰ হয় তেখেতে পদ্মভূষণ লাভ কৰিছে যেটো থাৰ্ড হাইয়েষ্ট হয় চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া তো হেয়া হৈছে আলকা ইয়াগনিক ঠিক আছে নেক্সট আছে পখিলা লেকথেকপিটো ইম্পৰ্টেণ্ট কাৰণ তেখেতে পদ্মশ্ৰী এৱাৰ্ড আমাৰ অসমৰ পৰা লাভ কৰিছে আৰু তেখেতে কাৰ্বি ফক মিউজিকত লাভ কৰিছে তো তেখেতক কি বুলি জনা যায় নাইটিংগেল অফ আছাম বুলি জনা নেকি নহয় কালি আলোচনা কৰিছোঁ নাইটিংগেল অফ আছাম বুলি দীপালী বৰঠাকুৰক জনা যায় কুইন অফ মেলোডি বুলি জনা যায় নেকি ইয়েছ অপশ্যন বি উইথ দ্য কাৰেক্ট এনসাৰ তেখেতক কুইন অফ মেলোডি বুলি জনা যায় ঠিক আছে সেইটো মনত ৰাখি থৈ দিব কুইন অফ মেলোডি সেইটো আহি যাব পাৰে মোৰটো লাগিছে এনেকুৱা কুৱেশ্যন আহিব এপেক্স বেংকত নাহিলেও কোনোবা এটা এক্সামত এইটো আহিব কুইজ নন এজ কুইন অফ মেলোডি তেতিয়া আপোনালোকে লিখিব লাগিব পখিলা লেকথেপি ঠিক আছে যি নেকি 2026 বৰ্ষত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে কাৰ্বি ফক মিউজিকৰ কাৰণে নেক্সট আহিছে which of the following is correct regarding Padma Awards 2026 this episode এইটো আৰু পুনৰ ক'বলগীয়া আছে যদি মই নাভাবোঁ পদ্মশ্ৰী এৱাৰ্ড 113টা লাভ কৰিছে এইটোৱে হ'ব শুদ্ধ অৰ্থ পদ্মভূষণ 5টা নহয় পদ্মভূষণ 13টা পদ্মবিভূষণ 5টা হয় ঠিক আছে এইটো ভুল হৈছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 30 আজিৰ ভিডিঅ'টো চাগে শেষৰটো কুৱেশ্যন আৰু কুৱেশ্যন এনেকৈ ধৰণে লৈ আহিম মাত্ৰ আপোনালোকে ভিডিঅ' মোক কেনেকুৱা পাইছে জনাব পদ্ম এৱাৰ্ডছ আৰ এনাউন্স আণ্ডাৰ হুইচ কেটেগৰী অফ এৱাৰ্ডছ এইটো চিভিলিয়ান এৱাৰ্ডতে দিয়া হয় চ' ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত চ' মই ভাবিছোঁ ভিডিঅ'বিলাক হেল্পফুল হৈ আছে আপোনালোকৰ কাৰণে আৰু হেল্পফুল হৈ আছে যদি বুলি ভাবিছে তেতিয়া ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে ঠিক আছে